গুড ইভিনিং। আপোনালোকে হয়তো গম পাইছে মই এতিয়া ক'ত আছোঁ। মানে একচুৱেলি মই তেজপুৰ গৈছিলোঁ। কালি যেতিয়া মই লাইভ ভিডিঅ'টো বনাইছিলোঁ, লাইভ ভিডিঅ'টো চাই কিনে আপোনাৰ কৃষ্ণ ভট্টাচাৰ্য নামৰ বিশেষ ব্যক্তি এজনে ফোন কৰিছিল যে তেখেতৰ ঘৰত অলপমান প্ৰব্লেম হৈ আছিলে। প্ৰব্লেমটো কি, তেখেতৰ মাকৰ আপোনাৰ ৰিটায়াৰ হয়। ৰিটায়াৰ হোৱাৰ পিছত আপোনাৰ ঘৰত তেখেতৰ লগত থাকিবৰ কাৰণে এজন নাৰ্ছ বিচাৰিছিলে। তো মই আজি সেইটো কাৰণতে তেজপুৰ গ'লোঁ, তেখেতৰ ঘৰত গ'লোঁ। তেখেত বহুত ভাল মানুহ আছিলে, আমাক বহুত মানে মৰম কৰিলে বাৰু। গ'লোঁ, লগে লগে পানী চানী খাব দিলে বাৰু। যাই কিনে মানুহজনৰ লগত কথা পাতি ভাল লাগিলে। তো প্ৰব্লেমটো যেতিয়া সুধিলোঁ তেতিয়া এইটোৱে ক'লে যে আমি একচুৱেলি কামৰ কাৰণে আপোনাৰ অসমৰ বাহিৰত থাকিব লাগে। তো মাকৰ লগত এনেকুৱা এজন ব্যক্তি লাগে যি নেকি মাকৰ মানে দেখভাল, মাকক বাথৰুমত লৈ যোৱা, মাকৰ অলপমান গা পা ধুই দিয়া, হেল্প কৰা, তাৰপিছত আপোনাৰ মৰ্ণিঙত কেতিয়াবা লৈ যোৱা, ওলাই লৈ যোৱা, ইভিনিঙত অলপমান ফুৰাব লৈ যোৱা, মানে তেনেকুৱা যিখিনি আপোনাৰ দৈনিক এক্টিভিটি থাকে এজন মানুহৰ, সেইখিনি মানে জাষ্ট লগত থাকি চিম্পুল সেইখিনি কৰি দিব লাগে। কাৰণ আইতাজনৰ আপোনাৰ অলমষ্ট আপোনাৰ 72 ইয়াৰ্ছমান বয়স হৈছে। তো অকলে চলা ফুৰা কৰিবলৈ অলপমান প্ৰব্লেম হয়। ইফালে আপোনাৰ ঘৰত মানে সিহঁতৰ ল'ৰা ছোৱালীবিলাকো নাথাকে, কামৰ সূত্ৰত কৰ্মসূত্ৰত বাহিৰত থাকে। তো তেনেকুৱা মানুহবিলাক একচুৱেলিতে দেখা পালে নিজৰো বেয়া লাগে যে এটা সময়ত এনেকুৱা থাকে যে নিজে চব কৰিম, নিজে চব পাৰিম, তেনেকুৱা থাকে। সেইকাৰণে মই এটা কথা ক'ব বিচাৰোঁ যে মানুহৰ দেহালৈ কেতিয়াও কোনো গৌৰৱ কৰিব নালাগে। কাৰণ মানুহৰ কেতিয়া কি হৈ যায় 1 মিনিট নালাগে নিজৰ দেহাটো গৰ্বত হ'বৰ কাৰণে। তো তেনেকুৱা সেইজন ব্যক্তি আপোনাৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ কাম কৰিছিল, ইমান ডাঙৰ এটা পোষ্টত চাকৰি কৰিছিল। আজি তেখেত ৰিটায়াৰ হোৱাৰ পিছত এতিয়া তেখেতে আপোনাৰ ক'ব গ'লে বহুতকেইটা মানুহ সি নিজৰ কণ্ট্ৰলত চলাইছিল। কেনেকৈ কাম কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, সেইখিনি সি দেখাই দিব পাৰিছিল। আজি চাওক নিয়তিৰ কি মানে এক পৰিণতি। ক'ব গ'লে আজি তেখেতক চলাবৰ কাৰণে বেলেগ এজন ব্যক্তিৰ প্ৰয়োজন হৈছে। তো তেনেকুৱা আপোনালোকে নিজক লৈ কেতিয়াও গৌৰৱ নকৰিব, পাৰিলে এজনে আনজনক হেল্প কৰিব, সেইটোৱে মানে। কাৰণ পৃথিৱী কাৰো কাৰণে স্থায়ী বস্তু নহয়। আমি এদিন নহয় এদিন সকলোৱে ইয়াৰ পৰা যাব লাগিব। তো সেইটোৱে। তো দাদাজনক মই ধন্যবাদ দিছোঁ। আৰু তেখেতৰ আইতাক আমাৰ হাতত মানে বা আমাৰ পৰা ছাৰ্ভিচটো ল'ব যে, তাৰ কাৰণেও মই চিৰকৃতজ্ঞ। আৰু আমাৰ পৰা কিমান ধুনীয়া ছাৰ্ভিচ পায়, আশা কৰোঁ এদিন সেই ভিডিঅ'টো তেখেতৰ নিজৰ কথা মানে কেনেকুৱা ছাৰ্ভিচ পালে বা কি হ'ল সেইখিনি আপোনালোকৰ মাজত মই তুলি ধৰিম, বা তেখেতক মই তেখেতৰ থ্ৰুত এটা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম বাৰু। তো তেনেকুৱা আৰু যদি আপোনালোকে কি দাদাৰ নিচিনা আৰু যদি অসমৰ যিকোনো প্ৰান্তত পৰা যদি আপোনালোকৰ তেনেকুৱা বেবী চিটাৰ বা অল্ড এজ কেয়াৰ বা পেচেণ্ট কেয়াৰ বা এইখিনি কামৰ কাৰণে কাৰোবাৰ যদি নাৰ্ছ প্ৰয়োজন হয়, কাৰোবাৰ যদি কেয়াৰটেকাৰ প্ৰয়োজন হয়, কাৰোবাৰ যদি বেবী চিটাৰ প্ৰয়োজন হয়, নিশ্চয় আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকক সেইখিনি সুবিধা আমি প্ৰদান কৰিম। আৰু আমাৰ ইয়াৰ পৰা ছাৰ্ভিচটো পাই আপোনালোকে ছেটিছফাই হ'ব, সেইটো মই আশা কৰিলোঁ। ধন্যবাদ। আজিৰ কাৰণে এইখিনিয়ে।